ধুবুৰীত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী মুকলি। ধুবুৰী চহৰস্থিত জাকাৰ ৰেষ্টুৰেণ্টৰ সভাকক্ষত আজি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী। 2026 চনৰ নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ প্ৰতিটো অঞ্চল আৰু সমষ্টিত ৰাইজৰ দুখ দুৰ্দশা আৰু অভাৱ অভিযোগ গ্ৰহণ কৰিবলৈ বাকচ লৈ ৰাইজৰ পদূলিয়ে পদূলিয়ে যাব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। উল্লেখযোগ্য যে সমগ্ৰ বিধানসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হৈ কংগ্ৰেছ। এইবেলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে চলাব সমষ্টিয়ে সমষ্টিয়ে এই কাৰ্যসূচী। আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত সাংসদ ৰকিবুল হুছেইনকে ধৰি 2 বিধায়ক আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। নিউজ ডেস্ক নৰ্থ ইষ্ট বুলেটিন। আনুষ্ঠানিকভাৱে আমি আপোনালোকক সম্বোধন কৰাৰ পূৰ্বে ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক বছৰটো যোৱা বছৰটোৰ নিচিনা ভয় ভীতিৰ বছৰ নহওক, সকলোৱে মুকলিকৈ কথা কোৱাৰ ভয় ভীত নোহোৱাৰ এটা পৰিৱেশ গঢ়ি উঠক। নিজৰ ল'ৰা ছোৱালী নিজৰ পৰিয়ালটো লৈ নিজৰ সমাজখন লৈ সুখে শান্তিৰে যাতে গোটেই বছৰটো যায়, তাৰ কাৰণে বছৰটোৰ ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে নেদেখাজনৰ ওচৰত আৰ্জি জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলোলৈকে আমি নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা অগতানুগতিক কাৰ্যসূচীলৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে, নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক 2026 নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হ'বৰ বাবে বিভিন্ন ধৰণেৰে আমি ৰাইজৰ ওচৰলৈ যোৱাৰ পদ্ধতি অৱলম্বন কৰিছোঁ। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছৰ বিভিন্ন ক্ষেত্ৰত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ কেইবাখনো কমিটি কৰি দিছে। এখন কমিটি মেনিফেষ্টো, এখন কমিটি প্ৰচাৰ, এখন কমিটি কোঅৰ্ডিনেশ্যন কমিটি, এখন কমিটি আমাৰ কেম্পেইন কমিটি, এনেকৈ কৰি আমাৰ কেইবাখনো কমিটি কৰি দিছে, যাতে এই নিৰ্বাচনত চিৰিয়াছলি ৰাইজৰ দুখ দুৰ্দশাৰ কথাটো আমি অনুধাৱন কৰি ৰাইজৰ পক্ষত থাকি সম্পূৰ্ণ প্ৰস্তুতিৰে যোগাত্মক দিশেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ। আজি ধুবুৰী জিলালৈ আপোনালোকে যিটো দেখিছে আৰু যিটো বাকচ দেখিছে, সেই বাকচত আমি লিখি দিছোঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। অৰ্থাৎ আগন্তুক নিৰ্বাচনত আমিনো কি কৰিম, আমাৰ চৰকাৰ হোৱাৰ পাছত ৰাইজৰ কেনেদৰে কাম কৰিম, এই কথাবিলাক ৰাইজৰ লগত কথা পাতি ৰাইজৰ মত সাপেক্ষে সকলো দল সংগঠন জাতি জনগোষ্ঠীক লগ পাই তেওঁলোকৰ মনৰ ভাৱ আমি লিখিত আকাৰে প্ৰস্তুত কৰি মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰি আমি লিখিতভাৱে ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ মানুহৰে আজি সমগ্ৰ অসমৰ থাৰ্ড ফেজ মেনিফেষ্টো কমিটিৰ লোকসকল ইয়ালৈ আহিছে। আজি আমি যেনেকৈ ধুবুৰীলৈ আহিছোঁ, তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল উজনি, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এটা দল, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দল আৰু ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দলে আজি আপোনালোকৰ ইয়াত আমি যেনেকৈ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বুলি আপোনালোকৰ মত ল'বলৈ আহিছোঁ, ঠিক একেদৰে আজি সমগ্ৰ অসমতে থাৰ্ড ফেজৰ এই কাম আৰম্ভ হৈছে। আজি আৰম্ভণিতে আমি আমাৰ জিলা কংগ্ৰেছৰ জৰিয়তে কেইবাটাও সংগঠনক আমি যোগাযোগ কৰিছিলোঁ আৰু সেইমতে ধুবুৰীতেই 44টা সংগঠনে আমাক আহিম বুলি কৈ ইতিমধ্যে কেইবাটাও সংগঠনে আহি তেওঁলোকৰ মতামত ইয়াত দিছে। এইমাত্ৰ আমাক জনালে যে গোলোকগঞ্জতো আহিব লাগে, গোলোকগঞ্জত অলপ সমস্যাবিলাক সুকীয়া, তাতকো ৰাজবংশী লোকসকলক ৰাস্তাত
প্ৰতিবাদ কৰোঁতে গৰুলা গৰুলকৈ মাৰিছিল সেই প্ৰব্লেমটোৰ বিষয়ে তেওঁলোকে তাতেই ক'ব বিচাৰিছিল